সমস্যা মানে ক'ব গ'লে আমাৰ এইফালেদি আমাৰ পাইপলাইনৰ কিছুমান কাম হৈছে এইফালে আপোনাৰ পাইপ পুতিছে আমাৰ খেতি নষ্ট কৰিছে এইফালে খেতি নষ্টৰ মানে মাটি দেখিছে আপোনালোকে অইলৰ বাহিৰে আমাৰ কিমান মাটি আজি খানি সব হেৰি কৰি দিছে এইটো কাৰণে আমি গোটেই ৰাইজ আৰু আমাৰ প্ৰথম কথা হ'ল আমাৰ এই স্কুলখন আছে ডাবল চেণ্টাৰ পৰিছে তাৰ পাছত আমাৰ সেইফালৰ পৰা গাঁও ফালৰ পৰা গাড়ী সোমোৱাই আজি ৰাস্তাখন সব গাত কৰি পেলাই আকৌ আমি আমাক তাহাঁতি যিমান গাত কৰি দিছে আমি সেইটোলৈ গোটেই ৰাইজ ওলাই আমি এটা প্ৰতিবাদ হিচাপে লৈছোঁ যাতে আমাৰ যিখিনি নষ্ট কৰিছে সেয়াৰ প্ৰাপ্য আমি পাব লাগে ইমান এটা আমাক তাহাঁতি কোৱাও নাই আজিলৈকে দেখিছোঁ আমাৰ গাঁওখন মেক্সিমাম 2 কিলোমিটাৰ মান হ'ব ইয়াৰ পৰা 2 কিলোমিটাৰ তাহাঁতি কাম লৈছে আৰু আপোনাৰ কি কয় আজি আমাক ইয়াত উপস্থিত হৈছোঁ সমূহ আমাৰ 2 নং গেৰকণি গাঁওবাসী আৰু লগতে নিচে আমাৰ কাষত থকা গেৰকণি লাগি থকা 2 নং ৰঙামণি লাইন গাঁৱৰ তাতে আমাৰ যিটো আমাৰ মূল পথ 2 নং গেৰকণি আৰু ৰঙামণি লাইনৰ যিটো আমাৰ দুখন গাঁৱৰ অহা যোৱা মূল পথ এই পথটোত কি হ'ল ইয়াত গেছ লাইন পাইপ বহিছে সেইটো আমি জনামতে DNPL নামৰ এজন প্ৰতিষ্ঠান এটা এইখিনি কাম লৈছে তাৰে সেই কামখিনি চোৱা চিতাৰ দায়িত্ব বা যিখিনি কাম কৰিব লোৱা সেইখিনি আমাৰ ইয়াৰ নিচে লোকেল কিছুমান ঠিকাদাৰ লৈছে বুলি আমি অৱগত সেইখিনি কাম কৰিছে আমাৰ যিখিনি কাম কৰিছে আমাৰ তাত কোনো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ